ৰাজ্যত এতিয়া অপৰিৱৰ্তিত বান পৰিস্থিতি 1000 টকা এটা হাতত লৈ বজাৰলৈ ওলাই গ'লেও আপুনি এখন মোনাৰ আধাহে বৰ্তমান পাচলি আনিব পাৰে কিয়নো সৌহিদিনালৈকে 20-30 টকাত 1 কেজি বিলাহী পালেও আজি 1 কেজি বিলাহীৰ দাম হৈছে গুৱাহাটীৰ বজাৰত 140ৰ পৰা 150 টকা পৰ্যন্ত অৰ্থাৎ সেঞ্চুৰী কোবাইছে পাচলিয়ে 100ৰ পৰা 150 টকাৰ তলত কোনো পাচলি পাবলৈ নাই তেনে পৰিস্থিতিত মন্ত্ৰী বিধায়ক বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষ বিৰোধী দলৰ দলপতিৰ দৰমহা বৃদ্ধি কৰা হ'ব যি সময়ত বানত ককবকাইছে অসমৰ জনতাই সেই সময়ত 50% পৰ্যন্ত দৰমহা বৃদ্ধি কৰা হ'ব এই জনপ্ৰতিনিধিসকলৰ বৰ্তমান 80,000 টকাৰ দৰমহা অন্যান্য বানচ ভাত্তা ইত্যাদি মিলাই প্ৰায় 1,20,000 পৰা 1.5 লাখ টকাৰ ইতিমধ্যে দৰমহা লাভ কৰি আহিছে মুখ্যমন্ত্ৰী মন্ত্ৰী